এই দৃশ্যটোৱে প্ৰতিজন দৰ্শকৰে হৃদয় গলাই দিছিল। গড়চুকৰ ৰাজপথত তেজেৰে লুতুৰি পুতুৰি মৃগাংগ। ৰাজুৱালীৰ উপৰ্যুপৰি প্ৰহাৰত জখম হৈছিল মৃগাংগ। মৃগাংগই কিন্তু হাৰ মনা নাছিল। মৃগাংগ হয়তো বিচাৰিছিল কাৰোবাৰ সহায়, কিন্তু মৃগাংগৰ সহায়ৰ বাবে কোনো আগবাঢ়ি নাহিলে। বেহাৰবাৰী আউটপোষ্টকে ধৰি বহু চিৰিয়েলত অভিনয় কৰা মৃগাংগ এনেদৰেই শেষ হৈ গৈছিল ৰাজপথতেই। চুৰিকাঘাটৰ ৰক্তাক্ত মৃগাংগই সকলোৱে সহায় বিচাৰিছিল। কিন্তু সকলো লোকেই মৃগাংগৰ কাষৰ পৰা আঁতৰি গৈছিল। কোনো এজন লোক আগবাঢ়ি আহি মৃগাংগক হাস্পাতাললৈ নিবলৈ প্ৰয়াস নচলালে। মৃগাংগৰ সহায়ৰ বাবে কোনো আগবাঢ়ি নাহিল। এটুপি পানীও নিদিলে মৃগাংগক। আৰক্ষী আহি পোৱা পৰ্যন্ত এনেদৰেই ঘূৰি ফুৰিছিল মৃগাংগই। কিন্তু কিয় মৃগাংগক কোনেও সহায় নকৰিলে? আৰক্ষী অথবা আইনৰ মেৰ পাছত সোমোৱাৰ ভয়তেই চুৰিকাঘাটত আঘাতপ্ৰাপ্ত মৃগাংগক সহায়ৰ বাবে কোনো আগবাঢ়ি নাহিল নেকি? কাৰোবাক জীৱন বচাবলৈ চেষ্টা কৰিলে আইনী মেৰ পেছত সোমাই পৰিব লাগে নেকি? আমি কাষ চাপিছিলোঁ এগৰাকী অধিবক্তাৰ। এই অধিবক্তাৰ কথাখিনি মন দি শুনক। এই যি ঘটনা সংঘটিত হ'ল বা যেনেধৰণে হত্যাকাণ্ড হ'ল মৃগাংগ বৰ্মনৰ, দেখা গৈছে যে তেওঁ তেজেৰে লুতুৰি পুতুৰি হৈ ৰাজপথত লাহে লাহে মানে খোজ কাঢ়িছিলে, হয়তো যে কোনোবা ব্যক্তি হয়তো তেওঁক সহায় কৰিব আহিব। কিন্তু দেখা গ'ল ইমান ব্যক্তি থাকিও কিন্তু তেওঁক সহায় কৰিবলৈ আগবাঢ়ি নাহিল। হয়তো কোনোবা ব্যক্তি যদি আজি তেওঁক সহায় কৰিলে হয় সঠিক সময়ত, নিশ্চয় হয়তো তেওঁ জীয়াই থাকিলে হয়। আৰু এইটো সঁচা যে আমাৰ এটি ভুল ধাৰণা যে আমি মানে হতাশাই ব্যক্তিসকলে ভাবে যে এটি অপৰাধ কাৰ্য সংঘটিত হোৱাৰ পিছত সেই মানুহজনৰ যদি জখম হৈছে বা মানুহজন হয়তো মুমূৰ্ষ অৱস্থাত পৰি আছে ৰাস্তাত, তেতিয়াহ'লে আমি যদি বচাব যাওঁ হয়তো আইনী মেৰ পেছত পৰিব পাৰে। হয়, আইনী মেৰ পেছত কেনেধৰণে পৰিব? যে যিসকল ব্যক্তি প্ৰত্যক্ষদৰ্শী বা যিসকল ব্যক্তি তেওঁক সহায় কৰিবলৈ আগবাঢ়িছে, নিশ্চয়কৈ পুলিচে তেওঁলোকক সোধপোছ কৰিব যে সেই ব্যক্তিজনক কোনে মাৰপিট কৰিলে বা কোনে হয়তো হানিগুচি হত্যা কৰিলে বা মানুহজনক মুমূৰ্ষ অৱস্থাত কেনেকৈ পালে। এইটো হয় যে আৰক্ষীয়ে হয়তো সোধপোছ কৰিব, সেয়া আৰক্ষীৰ কৰ্তব্য যে তদন্ত প্ৰক্ৰিয়াৰ খাতিৰত আজি যিকোনো ব্যক্তিক আৰক্ষীয়ে সোধপোছ কৰিব। কিন্তু আৰক্ষীয়ে যদি এটি অপৰাধ কাৰ্যৰ চাৰ্জশ্বিট আদালতত দাখিল কৰে, অৰ্থাৎ অভিযোগনামাত যদি সেইসকল ব্যক্তিৰ নাম সাক্ষী হিচাপে উল্লেখ কৰে, তেতিয়াহ'লে কিন্তু দুনাই অৰ্থাৎ দ্বিতীয়বাৰৰ কাৰণে সেই সহায় কৰা ব্যক্তিসকল বা যি ব্যক্তি নিজ ইচ্ছাই সাক্ষী হিচাপে মানে আহিব বিচাৰে গোচৰটোত, তেওঁক কিন্তু দুনাই আকৌ আদালতে মানে বিচাৰ প্ৰক্ৰিয়াত মাতিব। কাৰণ আদালতে এই চাৰ্জশ্বিটত পোৱা সাক্ষীসকলক বিচাৰে যে তেওঁ মানে যি সাক্ষীয়ে পুলিচৰ আগত কৈছে, আৰক্ষীৰ আগত ঘটনাটো দেখিছে বুলি কৈছে বা ঘটনা সন্দৰ্ভত যদি দুই এষাৰ জবানবন্দী দিছে অৰ্থাৎ ষ্টেটমেণ্ট দিছে, তেতিয়াহ'লে কিন্তু দুনাই আদালতৰ বিচাৰ প্ৰক্ৰিয়াত কিন্তু সেই আদালতে সেই ব্যক্তিজনৰ পৰা আকৌ যি ষ্টেটমেণ্ট অৰ্থাৎ সাক্ষীবাদীটো বিচাৰিব। এজন ব্যক্তি যদি সঁচাকৈ চিকিৎসাৰ কাৰণে যদি তেওঁৰ মৃত্যু ঘটাৰ যদি মানে সন্দেহ থাকে আৰু সেই সন্দৰ্ভত যদি কোনোবা ব্যক্তি আগবাঢ়ি আহি যদি সেই মানুহজনক চিকিৎসালয়ত ভৰ্তি কৰায়, তেতিয়াহ'লে কিন্তু যদি সেই ব্যক্তিজন অনিচ্ছা প্ৰকাশ কৰে যে মই সাক্ষী হিচাপে এই গোচৰটোত থাকিব নিবিচাৰোঁ, সেয়া কিন্তু আৰক্ষীয়ে জোৰ কৰিব নোৱাৰিব। আৰু আদালতেও কিন্তু ইয়াতে যিটো এৰা ধৰা যে এজন ব্যক্তিক আজি বচাব গৈ পেলাই তেওঁ কোনোমতে যাতে সাক্ষী হিচাপে সেই আইনী মেৰপেচত যাতে নপৰে, তাৰ কাৰণে কিন্তু সুবিধা দিছে। এনেকুৱা বাধ্যবাধকতা নহয় যে এজন ব্যক্তি মই মুমূৰ্ষ অৱস্থাত মই পোৱাৰ পিছত সেই ব্যক্তিজনক চিকিৎসালয়ত যদি লৈ গৈছে কোনোবা ব্যক্তি, সেই মানুহজন যে অকল আইনী মেৰপেচত পৰিব লাগিব, সেয়া কিন্তু বাধ্যতামূলক নহয়। আগতে আছিল যে আৰক্ষীয়ে সেই ব্যক্তিজনৰ সোধপোছ কৰে, জবানবন্দী লয়,
তাৰপিছত চাৰ্জশ্বীট যিটো অভিযোগনামাটো সেই ব্যক্তিজনৰ নাম সাক্ষী হিচাপে উল্লেখ কৰি আদালতত গোচৰখিনি পঠিয়াই দিয়ে কিন্তু বৰ্তমানে কি হৈছে যে এজন মানুহৰ জীৱন ৰক্ষাৰ্থে যদি কোনোবা ব্যক্তি যদি আগবাঢ়ি আহে যিজন অচিনাকি ব্যক্তি হঠাৎ তেওঁ গম পালে যে এটি অপৰাধ কাৰ্যৰ ভিক্টিম হৈ পেলাই তেওঁ আজি মৃত্যুমুখত পৰি আছে আৰু সেয়া যদি সহায় কৰিবলৈ গৈ কোনোবা এজন ব্যক্তিয়ে যদি চিকিৎসালয়লৈ লৈ যায় আৰক্ষীয়ে জোৰ কৰি বা বাধ্যতামূলকভাৱে কিন্তু তেওঁক সাক্ষী এই গোচৰটোত নানিবও পাৰে আৰু আদালতেও কিন্তু জোৰ কৰি আৰক্ষীক নিৰ্দেশ নিদিয়ে যে যিজন ব্যক্তিয়ে আজি সেই মানে অপৰাধ কাৰ্যৰ ভিক্টিম হিচাপে মৃত্যুমুখত পৰা ব্যক্তিজনক কোনোবাই যদি চিকিৎসালয়ত ভৰ্তি কৰাইছে জীৱনটো ৰক্ষাৰ কাৰণে সেই মানুহজন যদি অনিচ্ছা প্ৰকাশ কৰে গোচৰটোত চামিল হ'বলৈ সেয়া কিন্তু আৰক্ষীয়ে মানি ল'বলৈ বাধ্য কাৰণ অকল তেওঁ জীৱনটো বচাবলৈহে সহায় কৰিছে এনেদৰে আঘাতপ্ৰাপ্ত লোকক আপুনি যদি চিকিৎসালয়লৈ নিয়ে তেন্তে আপোনাৰ বিপদ নহয় ৰাজপথত এনেদৰে জীৱন ভিক্ষা কৰি ফুৰা লোকক আপুনিও সহায় কৰক আপুনি সহায় কৰিলেহে বিপদত আপুনিও সহায় পাব ভিডিঅ' জাৰ্নেলিষ্ট কংকনৰ সৈতে মাধুৰ্য শইকীয়া NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা